স্বাস্থ্য বিভাগৰ পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিছে, লগতে অনলাইন ফৰ্ম ফিলআপৰ লিংক এক্টিভ কৰি দিছে। এতিয়া অসমৰ প্ৰত্যেক কেণ্ডিডেট এই এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব পাৰিব। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব অনলাইন ফৰ্ম ফিলআপৰ লাষ্ট ডেট কেতিয়া, তাৰ পিছত আবেদন কৰিবলৈ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কি হ'ব লাগিব, সম্পূৰ্ণ ডিটেইলছ জনাই দিব। আৰু অনলাইন ফৰ্ম ফিলআপৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, লিংকত ক্লিক কৰি নিজৰ মোবাইলত আবেদন কৰিব পাৰিব। এতিয়া জনাই দিয়া হ'ব বিজ্ঞাপন কোনে প্ৰকাশ কৰিছে। ইয়াতে চাওক বিজ্ঞাপন প্ৰকাশ কৰিছে এইমছ, অৰ্থাৎ আমি কি কওঁ, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্সেছ, চমুকৈ এইমছ বুলি কোৱা হয়। নেম অফ পোষ্টৰ নাম হ'ল নাৰ্ছিং অফিচাৰ। টোটেল পোষ্ট ওলাইছে 1794। এইমছ গুৱাহাটী আছে। গুৱাহাটীৰ এইমছত টোটেল পোষ্ট আছে 150, পুৰুষ আৰু মহিলাৰ বাবে আছে। নাৰ্ছিং অফিচাৰ পোষ্টৰ চেলাৰী ইয়াতে উল্লেখ কৰিছে 9300 পৰা 34,800, লগতে গ্ৰেড পে থাকিব 4600। এতিয়া জনাই দিয়া হ'ব কেটেগৰী ৱাইজৰ পোষ্ট ডিটেইল। ইয়াতে চাওক আনৰিজাৰ্ভ কেটেগৰীৰ আছে 744, OBC MOBC OBC NCLৰ আছে 470, SC কেটেগৰী 269, STৰ 132, EWS কেটেগৰীৰ 179। ইয়াতে চাওক এইমছৰ নামবিলাক আছে, ইয়াতে চাই ল'ব। এতিয়া মই ইম্পৰ্টেণ্ট ডিটেইলছ জনাম যে নাৰ্ছিং অফিচাৰ পোষ্টত আবেদন কৰিবলৈ কি পাছ কৰা হ'ব লাগিব, তাৰপিছত বাকী যিবিলাক প্ৰচেছ আছে সেইবিলাক প্ৰচেছ জনাই দিব। ইয়াতে চাওক কৈছে যে নাৰ্ছিং অফিচাৰ পোষ্টত আবেদন কৰিবলৈ GNM নাৰ্ছিং কোৰ্চ কমপ্লিট কৰা হ'ব লাগিব, বা যিসকলে BSc নাৰ্ছিং, BSc অনাৰ্ছ নাৰ্ছিং বা পোষ্ট বেচিক BSc নাৰ্ছিং কোৰ্চ কমপ্লিট কৰিছে সেইসকল কেণ্ডিডেট এপ্লাই কৰিবও পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে, যদি কোনোবাই কেণ্ডিডেট BSc নাৰ্ছিং বা পোষ্ট বেচিক BSc নাৰ্ছিং বা GNM নাৰ্ছিং কোৰ্চ INC এপ্ৰুভ বা ৰিকগনাইজ নথকা কলেজৰ পৰা পাছ কৰিছে, তেতিয়াহ'লে কিন্তু এপ্লাই কৰিব নোৱাৰিব। এইটো ইম্পৰ্টেণ্ট পইণ্ট। বহুত এনেকুৱা কলেজ আছে মানে INC এপ্ৰুভ লোৱা নাই কলেজে, কাৰণ INC মানে কলেজ এপ্ৰুভ নিদিয়ে, কিবা মানে ইছ্যু পালে কলেজ এপ্ৰুভ নিদিয়ে বা ৰিকগনাইজ নকৰে। এনেকুৱা কলেজ বহুত আছে, এইবিলাক অসমতো চলি আছে বা বাহিৰতো চলি আছে, কিন্তু সেইবিলাক কলেজৰ পৰা যদি পাছ কৰিছে তেতিয়াহ'লে এইবিলাক পোষ্টত এলিজিবল নহ'ব, মানে এপ্লাই কৰিব নোৱাৰিব। এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত ষ্টেট নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্টাৰ থকা হ'ব লাগিব। তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফি ডিটেইলছ উল্লেখ কৰিছে। জেনেৰেল OBCৰ 3000 দিব লাগিব এপ্লিকেশ্যন ফিজ। তাৰপিছত EWS কেটেগৰীৰ বা SC কেটেগৰীৰ 2400 দিব লাগিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে লাষ্ট ডেট হ'ল, ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল মাৰ্চ মাহৰ 17 তাৰিখ। তাৰপিছত প্ৰথম যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব 2025 চনৰ এপ্ৰিল মাহৰ 12 তাৰিখত পৰীক্ষা হ'ব। তাৰপিছত যিটো মেইনছ এক্সাম হ'ব 2025 চনৰ মে মাহৰ 2 তাৰিখত। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি বিজ্ঞাপনটো এবাৰ চেক কৰক, আৰু যদি এলিজিবল হয় তেতিয়াহ'লে অনলাইন ফৰ্ম ফিলআপ কৰক। বৰ্তমান লিংক এক্টিভ আছে, আৰু যদি কিবা নতুন আপডেট আহে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব।